ডিব্ৰুগড়ত সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে ডিব্ৰুগড় জিলা সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ আতিথ্যত ডিব্ৰুগড় জ্ঞানদায়িনী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় সংগঠনটোৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছতেই বৃহত্তৰ অসমীয়া খিলঞ্জীয়া সাধাৰণ জাতিৰ ভৱিষ্যত শীৰ্ষক মুকলি সভা অনুষ্ঠিত হয়। কামৰূপ, ৰঙিয়া, শিৱসাগৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া আদি কেইবাখনো জিলাৰ প্ৰতিনিধিসকল উপস্থিত থকা মুকলি সভাখন পৰিচালনা কৰে কেন্দ্ৰীয় মুখ্য সম্পাদক অমিত কুমাৰ শৰ্মাই। সভাত ভুৱন মোহন গোস্বামী, ৰবীন গোস্বামী, প্ৰশান্ত শৰ্মা, হিৰণ্য কুমাৰ ডেকা, অনিল শৰ্মা, ৰাজলক্ষ্মী ভূঞা, অজয় ভট্টাচাৰ্যকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে বক্তব্য দাঙি ধৰে। সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম কেন্দ্ৰীয় সমিতিৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি ডিব্ৰুগড়ৰ চহৰৰ জ্ঞানদায়িনী মন্দিৰ প্ৰাংগণত আমি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰোঁ। প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পাছতেই আমাৰ মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাৰ বিষয় অসমীয়া খিলঞ্জীয়া সাধাৰণ জাতিৰ ভৱিষ্যত শীৰ্ষক মুকলি সভাত আমাৰ বিভিন্নজন সাধাৰণ শ্ৰেণীৰ ব্যক্তিয়ে দিহা পৰামৰ্শ বক্তব্য আগবঢ়াই আমাক অনুপ্ৰাণিত কৰে। তাৰ পাছতেই আমি আজি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আমি বাৰ্ষিকভাৱে প্ৰদান কৰা যিটো বঁটা সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমে প্ৰদান কৰি আহিছে, এইবাৰো আমি ডিব্ৰুগড় জিলাৰ 5 বাৰৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াক আমি সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসম কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সমাজ প্ৰাণ বঁটাৰে সন্মানিত কৰোঁ। আৰু লগতে এতিয়া বৰ্তমান সমগ্ৰ অসমত চাৰিওফালে বিয়পি পৰা 6 জনগোষ্ঠীক নতুনকৈ যি জনজাতিকৰণ কৰিবলৈ যি অসম চৰকাৰে পদক্ষেপ হাতত লৈছে, তাত সেই ক্ষেত্ৰত আমি তেখেতক এখনি আমাৰ সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ পৰা আমাৰ দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰদান কৰোঁ। আমি এইখিনিতে সমগ্ৰ অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰক্ৰিয়া যিটো হাতত লৈছে তাত আমাৰ কোনো আপত্তি নাই, কিন্তু জনজাতিকৰণ কৰিবলৈ যাওঁতে যাতে সাধাৰণ শ্ৰেণীৰ ৰাইজৰ বৃহত্তৰ অসমীয়া খিলঞ্জীয়া সাধাৰণ শ্ৰেণীৰ ৰাইজৰ যাতে মৌলিক অধিকাৰ খৰ্ব নহয়, এই ক্ষেত্ৰত চৰকাৰে নজৰ ৰাখিব লাগিব আৰু ধ্যান দিব লাগিব। যিহেতু আজি এই বিষয়টো এতিয়া সমগ্ৰ ৰাষ্ট্ৰীয় বিষয় হিচাপে পৰিণত হৈছে। সংৰক্ষণৰ ব্যৱস্থাই যে কেঁকুৰা চেপাত যে সাধাৰণ জাতিৰ 3য় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত হৈছে, এইটো এতিয়া অকল অসম ৰাজ্যতে আবদ্ধ হৈ থকা নাই, সমগ্ৰ কেন্দ্ৰীয় ৰাষ্ট্ৰীয়ভাৱে এই বস্তুটো এতিয়া চৰ্চিত হৈছে। আমি আশা কৰোঁ যাতে অসমৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। আমাৰ যি ক্ষেত্ৰতেই সংৰক্ষণৰ আওতাত আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজকো অন্তৰ্ভুক্ত কৰিব পৰা এটা ব্যৱস্থা গ্ৰহণ কৰিব, পৃথককৈ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ সংৰক্ষণৰ ব্যৱস্থা কৰিব আৰু নতুনকৈ আৰু নিকা ব্যক্তিসকলক লৈ সাধাৰণ জাতি উন্নয়ন পৰিষদ গঠন কৰাৰ ব্যৱস্থা কৰিব। আমি আজি স্মাৰকপত্ৰত এইখিনি দাবী উল্লেখ কৰিছোঁ, যাতে সুদূৰ ভৱিষ্যতে যাতে আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজৰ ছাত্ৰ ছাত্ৰীসকলে যাতে মূৰ তুলি জীয়াই থাকিব পাৰে, সকলো প্ৰকাৰে অৱহেলিত সাধাৰণ জাতিৰ ৰাইজে যাতে সকলোৰ দৰে অসমীয়া সমাজখনত জীয়াই থাকিব পাৰে, সকলো সুবিধা লাভ কৰিব পাৰে, সেই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰৰ জৰিয়তে অৱগত কৰোঁ। আমি এটা বিশেষভাৱে এটা কথা কৈছোঁ, এই ক্ষেত্ৰত আমি আজিয়ে আপোনালোকৰ মাধ্যমৰ যোগেদিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাব বিচাৰিছে, এতিয়া বৰ্তমান আগন্তুক বিধানসভা ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত সমগ্ৰ অসমজুৰি আমাৰ সাধাৰণ শ্ৰেণীৰ ৰাইজ জাগ্ৰত হৈছে। প্ৰতিখন জিলাতে নাগৰিক সভা অনুষ্ঠিত হৈছে, জনজাগৰণ যাত্ৰা অনুষ্ঠিত হৈছে। এই ক্ষেত্ৰত যদি সাধাৰণ শ্ৰেণীৰ ৰাইজক যদি আগন্তুক সময়ত বিধানসভা ইলেকশ্যনৰ আগত যদি বৃহত্তৰ অসমীয়া খিলঞ্জীয়া সাধাৰণ শ্ৰেণীৰ ৰাইজৰ বাবে যদি চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহ'লে বিধানসভা ইলেকশ্যনত যে শাসনাধিষ্ঠ চৰকাৰখনে
বৰ্তমানৰ চৰকাৰখনে যে এক ফল ভুগিব লাগিব সেই ক্ষেত্ৰত কিন্তু নৈ কৰিব। একেখন সভাতেই সাধাৰণ জাতি সুৰক্ষা সন্মিলন অসমৰ তৰফৰ পৰা ডিব্ৰুগড়ৰ বিধায়ক তথা অসমৰ কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনক সমাজপ্ৰাণ বঁটাৰে সন্মানিত কৰাৰ লগতে কেন্দ্ৰীয় সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈৰ নেতৃত্বত অসমীয়া সাধাৰণ শ্ৰেণীৰ ৰাইজৰ মৌলিক অধিকাৰ খৰ্ব নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ দাবীৰে মন্ত্ৰীগৰাকীৰ যোগেদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। ব্যুৰ' ৰিপৰ্ট নিউজ নাও।